কালিৰ পৰাতো ৰঙা নদী বাঢ়ি আছে, বাৰণী পানী বাঢ়ি আছে। গতিকে আপোনালোকৰ এই ইয়াত গড় বাৰীবিলাক পূৰা ডুবাই ৰাখিছে, মই দেখিছোঁ ডুবাই ৰাখিছে। আৰু গৰু ছাগলী থাকিবৰ কাৰণে অসুবিধা হৈছে, মানুহবিলাকৰ কাৰণে থাকিবলৈ অসুবিধা হৈ আছে। ৰাস্তাটোৰ আধা ডুবি গ'ল। ছাগলী কি ৰংকল মাতাঙে আলি তাই আছে। লাগিলে তাজাৰ নামে ডাকো নিমপৈ ডাকো। বানপীড়িত অঞ্চলৰ এগৰাকী ব্যক্তিক লগ পাইছোঁ। গৰুবিলাক ডুবাই ৰাখিছে। কি ক'ব বিচাৰে? আপোনালোকৰতো গৰুবিলাক ডুবাই ৰাখিছে, গৰুবিলাক ঘাঁহ খাবলৈ নাই। গৰুবিলাক ঘাঁহ খাবলৈ পোৱা নাই। কি ক'ব? গৰুৱে হওক, ছাগলীয়ে হওক, মানুহে হওক, চব কষ্ট হৈ আছে, অসুবিধা হৈ আছে। এতিয়া ঘৰত সোমাবও নোৱাৰিগে। এতিয়া জামালা, নাওৰ ব্যৱস্থা নাই, কলৰ বুৰো নাই। এতিয়া মানুহবিলাকৰ মানে বহুত সমস্যাৰ সন্মুখীন হৈ আছে ন। যোৱাকালিৰ পৰাতো ৰঙা নদী আছে, বাৰণী পানী বাঢ়ি আছে। গতিকে আপোনালোকৰ এই ইয়াত গড় বাৰীবিলাক পূৰা ডুবাই ৰাখিছে, মই দেখিছোঁ ডুবাই ৰাখিছে। আৰু গৰু ছাগলী থাকিবৰ কাৰণে অসুবিধা হৈছে, মানুহবিলাকৰ কাৰণে থাকিবলৈ অসুবিধা হৈ আছে। ৰাস্তাটোৰ আধা ডুবি গ'ল, ৰাস্তাও ডুবি গৈছে, বাগজি আৰু অলপ পানী আহিলে ৰাস্তাটো বাগৰি যাব, মানে গোটেই ৰাস্তাই বাগৰি যাব। আচ্ছা, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আমাৰ এইটোৱে অনুৰোধ যে আমাৰ মানে কি ৰঙা নদী ইয়াৰ ফুটাবিল ভৰগামিৰি মেপৰ আমি ৰঙা নদী আমাৰ নেপকো পানী আমাক এৰি দিয়াৰ কাৰণে ইমান মানে থাবুল দিছে। হয়, বহুত অসুবিধা পাইছোঁ। আৰু গৰু ম'হ ইতিমধ্যে আমাৰ ঘাঁহ চাহ খাবলৈ পোৱা নাই। আৰু এইটো গাঁৱৰবিলাকো চব মানে কিছুমান নদীতে গৈছে। আৰু এইখিনি অকণমান হেৰিয়াৰ কৰিবৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আমাক মানে অলপ মানে বিভাগীয় কৰ্তৃপক্ষই আহি তদাৰক কৰিলে বেছি ভাল হয়, যাতে আমাৰ সেইখিনি ৰাইজৰ দুখখিনি যাতে বুজি পায় চৰকাৰে কি ব্যৱস্থা কৰে সেইটো তেওঁলোকৰ কথা আমি নাজানো। কিন্তু তেখেতসকলে আমাৰ গৰু ম'হৰ কাৰণে, বিশেষকৈ গৰু ম'হৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে। আৰু প্লাছ আমাৰ কি মানুহবিলাকৰ কিছুমানতো গড় পুৰা ডুবি গৈছে, আমি দেখিছোঁ থাকিবলৈ অসুবিধা হৈছে। আমাৰ এতিয়া কি আমি কেম্প পাতি থাকিবলৈকো আমাৰ অকণমান ত্ৰিপালৰ ব্যৱস্থা নাই। আৰু তেনেকৈ থাকিবৰ কাৰণেও পানী যদি অতিৰিক্ত পানী আহি গ'লে তাতো থাকিব পৰা ব্যৱস্থা নাই। আমাৰ টাৰ্পলিং ব্যৱস্থা এটা কৰিব লাগে আমাৰ কেম্প পাতিবলৈকো। তাৰপিছত আমাৰ কি হৈছে প্লাছ মানে আমাৰ JDM হয়, কিন্তু গোটেই পানীৰ কাৰণে অসুবিধা হৈ আছে। এই পানীটোৰ কাৰণে দমকল অকণমান ব্যৱস্থা কৰি দিলে বেছি ভাল হয়। গতিকে আমাৰ চৰকাৰলৈ এইটোৱে অনুৰোধ থাকিল। আমাৰ ৰাতিপুৱা আমাৰ নাওবৈচা মণ্ডল অফিচৰ পৰা আমাৰ মণ্ডলে আহিছে, গগৈদা আহিছে বাৰু, তেখেতে চাই গৈছে। কিন্তু আমি পুনৰ গধূলি টাইমত মাতিছিলোঁ তেখেতক। আৰু অকণ তেখেতে এতিয়া আকৌ বেছি বাঢ়িলে, তেখেতে নিজে আহি চালে বেছি আৰু সুবিধা হয়। গাঁওবুঢ়া আহিছে নে? গাঁওবুঢ়া আমি যোৱাবাৰ দেখিছোঁ, ইয়াত এইটো যোৱাকালি, কিন্তু আজি নাই দেখা গাঁওবুঢ়াক। কিন্তু গাঁওবুঢ়াক আমি ফোন কৰি আছোঁ, কিন্তু ফোনৰ কোনো ব্যৱস্থা পোৱা নাই এতিয়ালৈকে, নট ৰিচিভেবল হৈ আছে। আমি তাকে আমি বিভাগীয় কৰ্তৃপক্ষক আমি এইটোৱে চৰকাৰক অনুৰোধ কৰোঁ, আমাৰ এইখিনি ফুটাবিল সকলো ৰাইজক যাতে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা কৰি দিব পাৰে তাক সহায় কৰে যেন, এইটোৱে আমাৰ ফুটাবিল ৰাইজৰ পৰা আমাৰ হয়। তেখেতে কৈছে তেখেতসকলৰ যিটো ফুটাবিল গাঁও, ইয়াতে গৰু ম'হ ছাগলী কুকুৰা থাকিবৰ কাৰণে ব্যৱস্থা নাই। মানুহবিলাকৰ গোটেই গৰুবিলাকক ডুবাই ৰাখিছে, মানুহবিলাকৰো থাকিবৰ কাৰণে ব্যৱস্থা নাই। তাকে চৰকাৰী কৰ্তৃপক্ষই যদি গাঁওখনলৈ আহি তেখেতসকলৰ যিটো জৰীপ কাৰ্য কৰি পিনি এখেতসকলৰ থাকিব পৰা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক আমি অনুৰোধ জনাইছোঁ। আৰু অকল এই ফুটাবিল গাঁওখনেই নহয়, ফুটাবিলৰ অমীপতে থকা শান্তিপুৰ গাঁওখনকো সম্পূৰ্ণ ডুবাই ৰাখিছে। মানুহবিলাকৰ অহা যোৱা কৰিবৰ কাৰণে নাৱৰ ব্যৱস্থা নাই, কলৰ বুৰৰ ব্যৱস্থা নাই। এইকাৰণে এখেতসকলৰ বহুত অহা যোৱা কৰাৰ ক্ষেত্ৰত, থকা মেলাৰ ক্ষেত্ৰত অসুবিধাজনক হৈ আছে।